হয় আজি মোৰ কাৰণে এটা বিশেষ দিন কাৰণ অহা 18 তাৰিখে আমাৰ অসমৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গদেৱৰ জন্মদিন আৰু উক্ত দিনটোত তেখেতৰ বাবে শ্ৰদ্ধাঞ্জলি নিবেদিত এটি গীত ট্ৰিবিউট সং আমি তেখেতলৈ প্ৰস্তুত কৰিছোঁ কিন্তু আমি কেতিয়াও আমি জীৱিত কালচত আমি কেতিয়াও তেখেতৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই গীত গাম বুলি কেতিয়াও ভবা নাছিলোঁ গতিকে অহা 18 তাৰিখে জন্মদিন হিচাপে আমি বিশ্বাসী যে অসমৰ ৰাইজে বিচৰা ধৰণে ন্যায় চৰকাৰে তেখেতক দিব লগতে আজি তেখেতৰ জুবিন ক্ষেত্ৰলৈ পুনৰবাৰ আহিলোঁ আহিয়ে থকা হয় আৰু আহি শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ অলপ চিত্ৰগ্ৰহণৰ কাম কৰিব আৰু অতি সোনকালেই সকলো অসমৰ প্ৰিয়তম সন্তানক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিলে বুলি এটি মোৰ ফালৰ পৰা এটি সৰু জন্মদিনৰ উপহাৰ হিচাপে এটি গীত নিবেদিবলৈ চেষ্টা কৰিম আশা কৰোঁ গীতটি ৰাইজে আহিবানে আকৌ তুমি শুনাবানে হাত ধৰি গানৰে সৃষ্টি আদৰে কাহিনী বজাবানে অলপ পাহৰিছোঁ নতুন গীত যিহেতু শুনি পাব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত